ঐ আকাশ কালি যাবিনে বিহুৰ আখৰলৈ কালিৰ পৰা আৰম্ভ হোৱা কথা আছিল নহয়। জানমণিহঁতক কোৱাই হোৱা নাইচোন। জানমণি? কোন জানমণি? নয়নাহঁতৰ লগৰ তই চিনি নাপাবি চাগে দে, তাই বেছি ওলাই নাথাকে। দে পিছে আকাশ তই গৈ থাক, নহ'লে তোৰ বোলে কিবা কাম আছে। কৰণ আৰু ময়ো গৈ সিহঁতক কৈ আহোঁ। বল পিছে কৈয়ে আহোঁ আমি। জানমণি, জানমণি, হৈছেনে তোৰ? দেৰি হৈছে, সোনকালে আহ। নয়নাহঁতে আহি নাপালেচোন, কৈছিলি নে নাই? কৈছিলোঁ ৰ, আহি আছে চাগে। আহিছে। তহঁতৰ ইমান দেৰি যে, ইমান দেৰি হ'লে কেনেকৈ হ'ব? জানমণিৰ ওলাওঁতে অলপ দেৰি হ'ল ৰ। দে হ'ব দে, ৰেডি হৈ ল এতিয়া হ'ল কাম। পিছে বিহু কেচাৰজন আহিয়ে পোৱা নাই যে? বিহু কেচাৰজন আহি পাব ৰ। আকাশ, তোমালোকে সকলো ৰেডি হৈছানে? ছাৰ হৈছে। আৰুতো কোনো আহিব লগা নাই? নাই ছাৰ, সকলোবোৰ আহি পাইছে। আহক ছাৰ, মই সকলোকে চিনাকি কৰি দিওঁ। ব'লা। এইজন আমাৰ ছাৰ ৰাহুল, নমস্কাৰ। এইজন আমাৰ ছাৰ অৰ্ণৱ, নমস্কাৰ। এইজনী আমাৰ জানমণি, এইজনী আমাৰ ছাৰ কুহি, এইজনী আমাৰ তৰালি, এইজনী ছাৰ আমাৰ নয়না, এইজনী আমাৰ পূজা, এইজন আমাৰ ছাৰ কৰণ। নমস্কাৰ। এতিয়াতো তোমালোকৰ মই পৰিচয়টো জানিলোঁ, আৰু মোৰ পৰিচয়টো মই নমস্কাৰ, মোৰ নাম প্ৰফুল্ল কলিতা, মই লতাশিল বিহু সভাপতি আছোঁ। ঠিক আছে, তেতিয়াহ'লে এতিয়া আৰম্ভ কৰিব পাৰোঁ। আৰম্ভ কৰক ছাৰ। আৰম্ভ কৰি দিওঁ।
ঠিক আছে এতিয়া আমি সামৰোঁ আৰু অহাকালি লগ পাম বছ 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 সেইজনী জানমণি আহিছে রানি জানমনি বুলি নকবি তই বস কাবিবি আব আরে ও জানমনি রসুন কি হ'ল জলদি ক মই যে তোক যোৱা 6 মাহ ধৰি ভাল পাই আছো তাৰ পিছত তই তেতিয়া আৰু যদি না কোৱা তেতিয়া হৈছা মই তোক আৰু কিমান ক'ব লাগিব মই যে তোক ভাল নাপাওঁ মোক আৰু এনেকৈ সদায় সদায় ডিষ্টাৰ্ব দি নাথাকিবি বছ ভাবি যে গ'লছো আরে যাব দে না কিমান দিন যাব এদিন নহয় এদিনতো আহিবই ন মাজনী তোৰ সদায় সদায় ঘৰলৈ অহাত ইমান দেৰি হৈ আছে যে পঢ়া পাতি ঠিকে আছেনে পিছে নাই দেউতা পঢ়া পাতি ঠিকে চলি আছে এই 2 দিনমান অলপ দেৰি হ'ল কাইলৈৰ পৰা সোনকালে আহিম দিয়ক হ'ব বাৰু ঠিক আছে এতিয়া ভিতৰলৈ যোৱা
এনেকুৱাই নাচাবি সিহঁতৰ হ'লে। ঐ বছ জানমণি হৈছে ঐ ৰখচোন জানমণি আৰে জানমণি মোৰ প্ৰেমৰ কিতাপখনি তই কেতিয়া খুলিবি ঐ তহঁতৰ লাজ নাই নেকি সদায় সদায় যে ডিষ্টাৰ্ব দিব আহি থাক। আৰে মই ডিষ্টাৰ্ব জানি নহয় প্ৰেমে কৰিছোঁ চা তোক মই কিমান ক'ব লাগিব প্ৰেম তেনেকুৱা নহয়। প্ৰেম এক অনুভৱ আৰু এই অনুভৱ সকলোৰে লগত নহয়। তোৰ দৰে আল্টু ফাল্টুৰ লগততো কেতিয়াও নহয়। আবে মাথাটো গৰম নকৰিবি বে তই তোক বহুখিনি সময়ে দিলোঁ আজি তোক বল উঠাই লৈ যাম তই কোন বে মৰিবলৈ ভয় নাই নেকি তোৰ ঐ তহঁতে ইয়াত সদায় সদায় কি কৰি থাক ন ছোৱালীক ৰিচপেক্ট কৰিব নাজানা নেকি কেলা তই কোন বে মোক কথাই ক'ব হৈছ আবে কালুৱা গ'ল তই যদি আৰু ইহঁতক নেক্সট টাইম ডিষ্টাৰ্ব কৰ নহয় চাই ল'ম কিন্তু চৰি ক এতিয়া চৰি ক মাজনী 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 অঁ দেউতা কি হ'ল? কি ভাবি আছনো ইমানকৈ নাই দেউতা একো ভবা নাই। চা মাজনী তইতো জানই তোৰ মাৰাই তই সৰু থাকোঁতে আমাক এৰি গৈছে তেতিয়াৰ পৰা তোক মই অকলে ডাঙৰ দীঘল কৰিলোঁ আৰু কিছুদিন পিছত হয়তো তোক এঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব মই বিচাৰিছোঁ যে তোক বিয়া দিয়াৰ আগতে তই পঢ়ি শুনি ভাল কিবা এটা হৈ সমাজক দেখুৱাব লাগে সেয়েহে অলপো সময় নষ্ট নকৰি তই এতিয়াৰ পৰা পঢ়া শুনাত ভালকৈ গুৰুত্ব দিবি বুলি মই আশা কৰিছোঁ হ'ব দেউতা মোৰ পঢ়া শুনা ঠিকে চলি আছে তুমি এইবিলাক চিন্তা নকৰিবা। আৰে ভাই শিখৰ খাব লাগিছিল দোকানখন নুখুলে নাকি চিগাৰ খাব লাগিছিল দোকানখন সোনকালে খুলিলে ভাল আছিল ইমান সময় হ'ল দোকানে খোলা নাই ইয়াত বহি আছোঁ পইচা ভাতটো খাই আহি আছোঁ এতিয়ালৈকে অহাই নাই কি কৰা যায় হয় অৰ্ণৱ আছে আজিকালি দেখিছনে নাই কিছুমানে আৰু কিছুমানৰ কাৰণে কাজিয়াও লাগিব পাৰে তহঁতে আৰু সেইদিনাৰ পৰা সেই কথাটোৱে কৈ আছ নহয় দেচোন তহঁতৰ আৰু ভিতৰে ভিতৰে কিবা চলি থাকিবও পাৰে তহঁতেও যে কি ভাবি থাক নহয় দেচোন তহঁতৰ কিবা ভিতৰে ভিতৰে চলি থাকিবও পাৰে হয়নে নহয় থাকিবও পাৰে এ বল বল তহঁতে যে কি কৈ থাক দোকান নুখুলে বল এতিয়া দোকানটো নুখুলে বল বাৰু বল বল জানমণি তুমি যে অকলে যে কিয় মোৰ আজি অলপ দেৰি হ'ল ৰ'বা সিহঁতে সোনকালে গ'ল। হয় নেকি ব'লা মই তাতে গৈ আছোঁ একেলগে যাওঁ ব'লা
বাবা আহিলি অঁ মা আহিলোঁ দে মুখ হাত ধুই আহা মই কিবা খাবলৈ লৈ আহোঁ বাবা এই বিহুৰ কাম কেনে চলি আছে এতিয়াতো ঠিকেই চলিছে দে মা তই পিছে কি ভাবিছ এতিয়া কি কৰিম বুলি মই কোম্পানী এটাৰ ইণ্টাৰভিউ দিছিলোঁ চাওঁ কি হয় আৰু বেলেগ কামো চাই আছোঁ দে যি হ'ব ভালে হ'ব দে সেইখিনি খাই লওঁচোন দোকানৰ পৰা আহিব লাগিব দে হ'ব দে মা ঐ নয়না এটা কথা কচোন বাৰু কি কথা এই আকাশ ল'ৰাজন কেনেকুৱানো বাৰু আকাশ ল'ৰাটো ভালেইচোন মই যিমান দেখিছোঁ ভালেই দেখিছোঁ বহুত শান্ত ল'ৰা তই পিছে কিয় সুধিলি নাই এনেই সুধিলোঁ এনেই নহয় ৰ ভিতৰে ভিতৰে তহঁতৰ কিবা চলিবও পাৰে এই নহয় অ' তই যে কি কৈ থাক ব'ল ব'ল ঐ আকাশ কি ভাবি আছ ইমান এই নাই ৰ ভাবা নাই একো জানমণিৰ কথাই ভাবি আছ চাগে নাই অ' হ'ব হ'ব জানো দে আমিও কি জানো তহঁতে হ'ব দে জানো আমি তোৰ যে জানমণিক ভাল লাগে আমাক লুকাব নালাগে দেই তই পিছে জানমণিক তোৰ মনৰ কথাটোহে কেতিয়া কবি কি ক'ম অ' তাইতো বেলেগ কোনোবাও ভাল লাগিব পাৰে তাইতো মোক ভাল নালাগিবও পাৰে সেইটো পিছৰ কথা আগতে কৈতো চাচোন পিছত যি হয় দেখা যাব হ'লেও আৰু আৰে ভাই তই এইবিলাক কি ভাবি আছ খেতিখন কৰিলেহে গম পাবি মাটি কিমান সাৰুৱা তই আগতে খেতিখন কৰিছা না পিছত যি হয় হ'ব আৰু দে ভাই তহঁতে ইমান কৈ আছ যেতিয়া আজি কৈয়ে দিম দে পিছত যি হয় দেখা যাব মজা মজা এইটো জোচ লাগে এইটো জোচ কি কথা পাতি আছ তহঁতে নাই ৰ এনেই আমাৰ আকাশক অলপমান খেতি কৰাৰ কথা শিকাই আছিলোঁ কিহৰ খেতি অ' আকাশক প্ৰেমৰ খেতি কৰাব শিকাই আছিলোঁ কাৰ আকাশ কাৰ লগত প্ৰেমৰ খেতি কৰা নহয় দে আমি নহ'লে অলপমান সেইফালৰ পৰা আহোঁ নেকি আকাশ আৰু জানমণি ইয়াত অলপ টাইম বহি থাক আমি অলপ ফুৰি নহয় না বলচোন তয়ো তই থাক আমি আহি আছোঁ হা পিছে ইমান দেৰিকৈ হ'ল তোমাৰ নাই ৰ'বা ঘৰত অলপ কাম আছিল সেইকাৰণে অলপ পলম হ'ল পিছে তোমাৰ লগত মোৰ এটা কথা আছিল তুমি আৰু বেয়াই পোৱা নেকি ক'লে
নাপাওঁ দিয়া বেয়া, কোৱা কি কথা আছিল? মানে জানমণি, মানে মই তোমাক আৰে কোৱা আকৌ। মানে জানমণি মই তোমাক ভাল পাব খোজোঁ, কিন্তু তুমি বেয়া পাবা বুলি মই ক'ব পৰা নাই। অ' আচ্ছা, সেইটোহে কথা। পিছে তুমি বেয়াই পালা নেকি? আচলতে ময়ো এইটো কথা ক'ম বুলি ভাবিয়ে আছিলোঁ, কিন্তু কেনেকৈ ক'ম ভাবিহে পোৱা নাই। মানে মোৰো তোমাক ভাল লাগে অ'। কি ৰে ভাই, খেতিখন মানে ভালেই হৈছে যেন লাগিছে। বছ, সেইদিনা কিন্তু জানমণি আপোনাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। আৰু এই হাৰামিটো কোন আছিল? তাইৰ প্ৰেমিকে চাগে। আৰে সি যিয়েই নহওক, মই সকলো মিলাই আছো। মই পাহৰা নাইতো, বদলা লৈ আছো না। ঐ জানমণি, আকাশচোন নৈৰ পাৰত বহি আছে। অ' আহি পাইছে নেকি? ৰচোন মই আহি আছোঁ। যা তই সেইখন দিয়া, মই ইয়াতে আছো যা। দে বাৰু তই ইয়াতে থাকা। জানমণি, মোক কিয় মাতিছিলি? এইখন ল। বিহু বুলি মই এইখন তোৰ কাৰণে নিজ হাতেৰে বৈ আনিছোঁ। বা বহুত ধুনীয়া লাগিছে অ'। পিছে মই যে তোৰ বাবে একোৱেই অনা নাই। তই আছয়চোন, হ'ব দে, মোক আৰু বেলেগ একো নালাগে। অ' আই, হয়নে? আৰে অ' কালুৱা, এইজনী জানমণি নহয় জানো? জানমণি নহয় জানো? নহয় বছ, জানমণিয়ে সেইজনী। এতিয়াহে খালৰ মাছ জালত পৰিল। দি আছো মই এতিয়াহে। আৰে খুৰা, অলপ ৰ'বকচোন। আজিকালি কিন্তু আমাৰ গাঁৱত প্ৰেম লীলাখন অলপ বেছিকৈয়ে চলিছে, হয়নে কালুৱা? য়েছ বছ। আৰু এনেকৈ গাঁৱত প্ৰেম লীলা চলি থাকিলে গাঁৱৰ উন্নতি কেনেকৈ হ'ব, হয়নে কালুৱা? হয় বছ, আপুনি ঠিকে কৈছে। তহঁতে কি ক'ব খুজিছ খোলা খুলি কৈ ক, মই বুজি পোৱা নাই। আপোনাৰ ছোৱালী বাৰু ক'ত কাৰ লগত প্ৰেম লীলা চলাই আছে আপুনি জানেনে? তহঁতে কি কৈ আছ? আৰু মোৰ ছোৱালীৰ কথা তেনেকৈ ক'বলৈ ক'ত সাহস পালি? আবে মই জানিছিলোৱে আপুনি যে বিশ্বাস নকৰিব। কালুৱা,
এয়া চাই লওক আপোনাৰ ছোৱালী। মাজনী, মাজনী ওলাই আছোন। দেউতাক কিয় মাতিছিল? মই এইবোৰ কি শুনিছো? পহু মাৰাৰ পাৰত, পথাৰৰ মাজত এইবোৰ কি কৰি ফুৰিছ? শুন, এইবোৰ ঘূৰা ফুৰা আজিৰ পৰা বন্ধ কৰ। দেউতা আপুনি এইবোৰ কি কৰি আছে? হ'ব, আকাশ কোন, এই আকাশৰ লগত তোৰ কি সম্পৰ্ক চলি আছে মই সকলো গম পাই আহিছোঁ। নাই দেউতা, আপুনি ভুল বুজিছে। হ'ব, মই সকলো গম পাইছোঁ আৰু এটা কথাও নকবি, তোৰ ব্যৱস্থা মই কৰি আছোঁ। হ'ব, এতিয়া ভিতৰলৈ যা। ঐ তই এটা কথা শুনিছনে? জানমণিক চাবলৈ বোলে অহাকালি এটা ল'ৰা আহিব। কি জানমণিক চাবলৈ ল'ৰা আহিব? এই কথাটো মই অহাকালি আকাশক ক'ব লাগিব। বাৰু তোমাৰ ঘৰত কেনেকুৱা চলিছে বৰ্তমান? হয়, ঘৰত ঠিকে চলিছে বৰ্তমান। পিছে এওঁক আগতে দেখা নাই। হয়, এয়া নয়ন মোৰ লগৰে হয়। চালোৱা। জানমণি, 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 জানমণি। ঐ কি হৈছে তহঁতৰ? ইমান চিঞৰিছ যে? খুৰা, মই এইবোৰ কি শুনিছোঁ? জানমণিক চাবলৈ ল'ৰা আহিছে। আহিছেতো, তাতে কি হ'ল? খুৰা, আপুনি এইবোৰ কি কৰিছে? আপুনি ইমান নিষ্ঠুৰ নে? আপুনি আপোনাৰ ছোৱালীক এবাৰ সুধি চাইছেনে তাই তাৰ লগত বিয়া হ'বনে নাই? তাই তাৰ লগত সুখী হ'বনে নাই? তাই কাক ভাল পায়, কাক ভাল নাপায়? আপুনি এবাৰ সুধি চাইছেনে তাইক? হ'ব, মোৰ ছোৱালীৰ কথা তই ইমান চিন্তা কৰিব নালাগে। ক'ত ভাল হ'ব, ক'ত বেয়া হ'ব, মই তাইৰ বিয়া পাতিম। আৰু তইনো কৰ কি তোৰ তাত বিয়া দিবলৈ? হয় খুৰা, হয়, আপুনি ঠিকেই কৈছে। বৰ্তমানলৈ মোৰ হাতত এটাও কাম নাই, কিন্তু মই জানো যে তাইক সুখত ৰাখিব পাৰিম। আৰু মই জানো তাই মোৰ লগত সুখী হৈ থাকিব পাৰিব। আৰু আপুনি কেনেকৈ জানিলে সেই ল'ৰাজনৰ লগত যে তাই সুখী হৈ থাকিব পাৰিব? খুৰা, আমি নহ'লে আগবাঢ়ি দিওঁ। আৰু মই যি দেখিলোঁ ল'ৰাজনে তাইক সঁচাকৈ ভাল পায়। আপুনি তাৰ কথাটো বুজিবলৈ ভালদৰে বা চেষ্টা কৰক। যদি জানমণি তাক সঁচাকৈ ভাল পায়, তেন্তে মই সিহঁতৰ মাজত নোসোমাওঁ। আৰু আপুনিও সিহঁতৰ প্ৰেম আধৰুৱা নকৰিব। এতিয়া আমি আহোঁ। মাজনী, মাজনী, এইফালে আহাচোন। দেউতা, চোৱা, মই এতিয়াহে কথাখিনি উপলব্ধি কৰিছোঁ। তুমি মোক বেয়া নাপাবা। মই নিজ মনে তোমাৰ ভাল চিন্তা কৰোঁতে কৰোঁতে তোমাৰ মনে কি বিচাৰে মই সেইটো পাহৰিয়ে গৈছিলোঁ। যা, হ'ব দে।
আকাশৰ লগতে তই সুখে থাকিবি। অঁ আকাশ, এইফালে আহচোন। আকাশ, তই যাতে মোৰ ছোৱালীক সুখত ৰাখিব পাৰ সেইটো লক্ষ্য ৰাখি। আপুনি চিন্তা নকৰিব খুৰা, মই সদায় আপোনাৰ ছোৱালীৰ লগতে থাকিম।